ওকে শুনি পাইছা সবে ভালকে ঠিক আছে চোৱা এতিয়া আমাক কি কৈছে যে এটা পি কিউ আৰ এছ আৰু টি আছে ইয়াত ওকে distribution of the number of male voters কৈছে distribution number of male voters কলে in percentage male voters কিমান আছে বুলি কলে মই প্ৰথমতে কৈ দিছিলে এটো প্ৰথমতে মই male voters কৈ দিছিলে যে আমাৰ 150টা মেল সৰি আমাৰ 10000টা male voters আছে ওকে আমাৰ 1500টা male voters আছে তো 1500 ভিতৰত প্ৰথমত আমাৰ 20% পালো তাৰ পিছত মই 16% পাইছো ইয়াত তাৰ পিছত মই 30% পাইছো তাৰ পিছত ইয়াত মই 24% পাইছো ইয়াত মই 10% দিছে মোক ওকে সো এতিয়া যদি ভাঙিবলৈ যাওঁ এটো কিমান আছে তো 16% আছিল এটো মোৰ 30% আছিল এটো মোৰ 24% আছিল আৰু এটো মোৰ কিমান আছিল এটো মোৰ 10% আছিল হল এতিয়া মই 15 টো উলিয়ালো মানে মই প্ৰথমত 20% টো উলিয়ালো 20% কিমান পালো 300 পালো এতিয়া আমাৰ চোৱা এখিনি পার্সেন্টেজ ভাঙি দিব লাগিব তাকে ভাল মই প্ৰথমতে ফিমেলস খিনি লিখি লওঁ ফিমেলস খিনি ডাইৰেক্ট দিয়া আছে ন ফিমেলস খিনি ডাইৰেক্টলি চাবলৈ গলে কি আছে মোৰ 16 17 18 মানে 180 এফালৰ পৰা চাও যদি 10 তলত আহি গলে 9 তো 90 ইয়াত যদি চাও মই 10 আছিল না এটো 10 হয় 10 11 12 ইয়াত অকমান বস্তুটো কপি কৰোতে মানে মাজৰ লাইনবোৰ নাকিয়া হৈ গল দেখন এটো 10 আছে 11 12 আছে ৰাইট 12 মানে 120 ইয়াত যদি চাও মই ফিমেল আমাৰ আছে 20 20 মানে 200 ফিমেল 200 আছে হৈ গল এটা একেটা বহাই লও নেক্সট পার্সেন্টেজ কিমান হয় মোৰ 16 তো 1500 ইনটু 16% কৰি দিয়া মানে কি কৰিবা চোৱা যেতিয়া পার্সেন্টেজটা দিয়া থাকে ন বস্তুটো শর্টকাট কৰি দিছো মই যেতিয়া আমাৰ পার্সেন্টেজ 16% অফ তুমি 1500 উলিয়াব লাগে ন তো তুমি 0 কাটা কাটি দিবা হয় পার্সেন্টেজ 0 কাটা যাবগে ন এনে 0 কাটা যাবগে সো একেবাৰে 16 ইনটু 15 কৰা 16 ইনটু 15 কৰিলে কিমান পাবা তুমি 240 পাবা তারপর 30 ইনটু 15 13 ইনটু 15 কৰিলে কিমান পাবা 3 ইনটু 15 কৰিলে 45 মানে 450 পালা তুমি 24 ইনটু 15 24 ইনটু 15 কিমান হ'ব আমাৰ 360 360 হয় না 24 হয় তারপর আহিলে এটো কিমান আছে 10% 10 ইনটু 15 150 হৈ গল এখিনি খাতা পাই গলো আমি এখিনি এবাৰ স্ক্রিনশট মাৰি লচোন তোমালোকে লিখি লোৱা কপি লিখি লোৱা তাৰপিছত আমি কোৱেশ্চনছ খিনি কৰিম বুজি পালা না সবে সো ফিমেলছৰ ভ্যালুখিনি অলপ ডিফারেন্ট আহিছে মানে কোৱা কি কৈছা ফিমেল নাম্বাৰ অফ ভোটাৰ্ছৰ ভ্যালুখিনি অলপ ডিফারেন্ট আহি আছে কাৰ তোমাৰ ইয়েস স্যার ডিফাইন কেনেকৈ আহিছে তোমাৰ তুমি মানে বস্তুটো লাইন কেইটা অকমান ইনভিজিবল হৈ আছে ন এখানে তুমি চাগে ভালকে দেখি পোৱা নাই ইয়াত যেনেকৈ চোৱা ইয়াত ডাঙৰকৈ আছে নে ইয়াত চোৱা ফিমেলৰ কিমান আছে 10 আছে এটো 11 12 13 14 14 মানে কিমান 140 ইয়াত যদি চোৱা এই মাজৰ লাইনটোত 15 16 17 18 18 মানে কিমান 180 ইয়াত যদি চোৱা 5 6 7 8 9 9 মানে কিমান 90 ইয়াত যদি চোৱা 10 11 12 12 মানে কিমান 120 ইয়াত যদি চোৱা 20 আছে 20 মানে কিমান 200 আছে না 140 180 90 120 200 140 180 90 120 200 বুজিলা অংকিতা সেই গুটেখিনি কোৱা কিবা এটা ক'ব আছে স্যার কোৱা স্যার কৈছো মানে 14 এনেকুৱাকে যে ওলাই আছে এটো ইনটু 1500 নহব জানো নহয় 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 মানে গুটেখিনি পার্সেন্টেজ নহয় 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 কিয় নহয় ইয়াত তোমাক কি কৈছে যে টোটেল নাম্বাৰ অফ মেল ভোটাৰ্স হু ভোটেড ইন ডিফাইন চিটি ইয়াত মেল অকল মেল ভোটাৰ্সৰ কথাই কৈছে 1500 আছে বুলি ফিমেল খিনি হেতু এক্সট্ৰা গম পালা ফিমেলৰ বিষয়ে মেনশন কৰা নাই ইয়াত কৈ দিছে ন অলসো গিভেন দ্য নাম্বাৰ অফ ফিমেল ভোটাৰ্স তোমাৰ নাম্বাৰ অফ ফিমেল ভোটাৰ্স অলৰেডি দি দিছে এক্সট্ৰাকে আপুনি পার্সেন্টেজ উলিয়াব নালাগে গম পালা ইয়াত কি কৈছে চোৱা shows the percentage distribution of the total number of male voters ইয়াত percentage distribution of total number of male voters আছে বুলি ক'লে আৰু কৈছে যে also given the number of female voters তোমাৰ number of female voters already দি দিছে মানে এক্সট্ৰাকে আকৌ 1500 উলিয়াব নালাগে তুমি বুজিলা বুজি পালো ওকে ঠিক আছে সবে লিখিলা এখিনি সব লিখা হল যদি হ্যান্ড রেজ দিবা
ওকে যা যা লিখা হৈ যাব হেণ্ডনেছ দি দিবা দেই এইটো হেৰি ৰেকৰ্ডিং কৰিছে নহয় ন কৰিছো মানে নহয় তুমি এই টেবুলখন লিখি লোৱা এই টেবুলখন এখন টেবুল লিখি লোৱা তাৰপিছত আমি কুৱেশ্যনছখিনি কৰিম ন এই কুৱেশ্যনছখিনি কৰিম যে সেইটো কাৰণে টেবুলখন লিখি লোৱা এই টেবুলখন অ লিখি লোৱা তেতিয়া তুমি কুৱেশ্যনছখিনি কৰিবলৈ সুবিধা হ'ব নহ'লে বাৰে বাৰে আপ ডাউন হৈ থাকিব লাগিব অ অ অ বস্তুটো কৈ দিওঁ ডাটা ইণ্টাৰপ্ৰিটেশ্যনে কি হয় যদি আমাৰ ডাটাটো ইনপুট কৰিবলৈ ইজি হৈ যায় উলিয়াবলৈ ইজি হৈ যায় ইণ্টাৰপ্ৰিট কৰিবলৈ ইজি হৈ যায় তেতিয়া কি হৈ যায় আমাৰ কুৱেশ্যনছবোৰ ডাঙৰ হৈ যায় তেতিয়া কুৱেশ্যনছবোৰ ডাঙৰ হৈ যায় গম পালা ন যেতিয়া এইফালে ইজি হৈ গৈছে এইফালে আমাৰ ডাঙৰ হৈ যাব নেক্সটটো যেতিয়া এইফালে ডাঙৰ হৈ গৈছে কুৱেশ্যনছবোৰ সৰু হৈ গ'ল এইটো বহুত ডাঙৰ হয় এটা থাকে আৰু তাৰপৰা কুৱেশ্যনছবোৰ তেতিয়া আমাৰ কি হৈ যায় সৰু হৈ যায় বাস এতিয়া নেক্সট ফাৰ্ষ্ট কুৱেশ্যনটো কৰা ইয়াত কি কৈছে if the total number of voters who voted in city A is equal to this much বুলি কৈছে total number of voters is equal to this much of the total number of voters who voted in city S try কৰা তাৰপিছত মই কৈ দিম ৰবা দেই মই চাই লওঁ এবাৰ কোন কোন আছে ইয়াত আজি কোন নাই অহা আজি কল্পিতা আৰু অন্তিমা নাই অহা ন গুড তাৰপিছত এটি নাই অহা গুড অংকিতা ঠিক আছে তেন্তে আমি ষ্টাৰ্ট কৰোঁ ইয়াত কি কৈছে চোৱা total number of voters okay total number of voters in city A ৰবা দেই মই উলিয়া ন total number of voters in city A is equal to this much বুলি কৈছে total number of voters in S এটা চোৱা S ত কিমান আছিলে আমাৰ S ত total আছে 60 মেল আছে আৰু 120 মোৰ ফিমেল আছে ৰাইট তো 480 আছে মোৰ S ত total এটা 480 কিমান কৈছে এইটো কি হয় 480 125 by 100 হয় মানে কাটাকাটি যদি কৰি দিয়া তুমি 25 এ 5/4 পাবা হৈ গ'ল 5/4 যেতিয়া কৰি দিবা কি পাই যাবা তুমি A পাই যাবা তেতিয়া A total voters পাই যাবা তো কাটাকাটি কৰি দিয়া এইটো যদি কাটি দিয়া 12 পালা 12 into 5 কিমান হৈ যাব মোৰ A total voters 120 into 5 কিমান হৈ যাব মোৰ 600 হৈ যাব A total voters কিমান হৈ গ'ল মোৰ 600 হৈ গ'ল তাৰপৰা কৈছে ratio of female voters who voted in city S to A is this much বুলি কৈছে মানে city S ত ফিমেল কিমান আছিলে মোৰ city S ত মোৰ ফিমেল আছিলে 120 আৰু city A ত মোৰ ফিমেল কিমান আছিলে city A ত ফিমেল গমেই নাপাওঁ মই city S ত মোৰ ফিমেল আছিলে 120 আৰু ৰেচিঅ' কৈছে ইয়াৰ 1 হয় বুলি আৰু ইয়াৰ আমাৰ ৰেচিঅ' কৈছে 2 হয় বুলি মানে 120 ৰ ভ্যালুটো 1 হয় মানে কি কম মই 1x ইকুৱেলছ টু মই 120 কৰিব পাৰিম নে তেন্তে মোৰ 2 যে আছে আৰু 2x ৰ ভ্যালুটো কিমান হৈ যাব 120 into 2 হৈ যাব ন কিমান পাই যাম মই 240 পাই যাম 240 পাই যাম মই ফিমেল ভোটাৰ্স কিমান আছে তেন্তে 8 তেন্তে আমাৰ এটো কি হয় আমাৰ ফিমেল ভোটাৰ্স বুলি কৈছে 8 আমাৰ ফিমেল ভোটাৰ্স তেন্তে কিমান আছে 240 আছে 8 ফিমেল ভোটাৰ্স 240 আউট অফ what 240 আউট অফ 600 প্লাস 240 যদি হয় আউট অফ 600 240 কি হল মোৰটো এটো ফিমেল ভোটাৰ্স হৈছে এটো ফিমেল ভোটাৰ্স হৈছে 240 আউট অফ 600 মোৰ যদি ফিমেল ভোটাৰ্স হয় তেন্তে মই মাইনাস কৰি দিলে মই মেল ভোটাৰ্স পাই যাম নে বুজি পালা সবে জনে জনে নোৱাৰিলা সবে বুজি পাইছা ন আকৌ এবাৰ চোৱা স্যার আকৌ এবাৰ বুজাই দিব বুজাই দিম তুমি এখন লিখিলা নে বিশাল লিখিলো লিখিলা মই ন স্ক্ৰিনশ্বট কৰি দিলো স্ক্ৰিনশ্বট কৰি ললা ওকে কপিত পাৰিলে লিখি লবা যেতিয়া প্ৰেক্টিস কৰিবলৈ হয় ন কপি পৰা চালে ভাল হয় তেতিয়া ওকে চোৱা এতিয়া আমাক কি আছিলে ৰবা দেই মই এবাৰ মুহাই লওঁ ওকে এতিয়া আমাক কি কৈছিলে
আমাৰ যদি চাবলৈ যাওঁ কি বুলি কৈছে টোটেল নাম্বাৰ অফ ভোটাৰ্ছ হু ভোটেড ইন চিটি এ কথা কৈছে ইজ ইকুৱেল টু 125% অফ দ্য টোটেল নাম্বাৰ অফ ভোটাৰ্ছ হু ভোটেড ইন চিটি এছ। চিটি এছত কিমান আছিলে আমাৰ মেল আছিলে 360 হৈ গ'ল যেনেকৈ চোৱা চিটি এছত আছে আমাৰ মেল 360 ফিমেল আছে 120 টোটেল কিমান আছে মানে টোটেল আমাৰ 480 আছে ৰাইট টোটেল আছে আমাৰ 480 তো ইয়াত মই 480 লিখিব পাৰিম নে 480 লিখিলো মই হৈ গ'ল এতিয়া 480 লিখাৰ পিছত কি হ'ল এতিয়া তোমাৰ এইটো মেল এইটো ফিমেল হৈ গ'ল 480 হৈ গ'ল 480 ৰে কি কৈছে যে এইটো কিমান হয় 480 এ যদি চাওঁ মই এতিয়া ওকে এইটো এছ আছিলে এইটো এ কিমান হ'ব মোৰ 480 ৰ 25% 125% হয় বুলি কৈছে মানে কাটাকাটি যদি কৰি দিওঁ 25 মই কিমান পাম কিমান পাই যাম মই 5/4 পাই যাম হ'ল 480 5/4 হৈছে মানে 480 তোমাৰ 5/4 হৈছে 480 যদি 5/4 হয় মানে কি তুমি যদি 480 টো 4 এ কাটি দিয়া কিমান পাবা 120 পাবা 120 * 5 তোমাৰ 120 * 5 কৰিলে কিমান হ'ব তোমাৰ এ কিমান পাই গ'ল তেন্তে তুমি 600টা আছে এই টোটেল ৰাইট এই টোটেল ভোটাৰ্ছ কিমান আছে 600 আছে এই টোটেল আছে আমাৰ 600টা আছে এই যে 600টা আছে টোটেল তাৰপিছত কি কৈছে মোক the ratio of the female voters who voted in city S to A মানে ৰেশিও কথা কৈছে এটা ফিমেল ভোটাৰ্ছৰ ৰেশিও কথা কৈ দিছে এতিয়া ফিমেলৰ ৰেশিও কৈ দিছে ওকে S is to A ৰেশিও কৈছে যে S ত 1 আছে A ফিমেল আছে 2 হৈ গ'ল A ফিমেল আছে 2 S আমাৰ S ত ফিমেল আছে 1 A আছে 2 হৈ গ'ল এতিয়া A আমাৰ S ত ফিমেল কিমান আছিলে ইয়াতো 1 বুলি কৈছে কিন্তু আছিলে কিমান আমাৰ 120 আছিলে ন মানে 1 ৰ ভ্যালুটো 120 বুলি কৈছে তেন্তে মোৰ 2 ভ্যালু কিমান হৈ যাব 240 হৈ যাব ন গম পাইছা 1 ৰ ভ্যালু যদি 120 হয় 2 ভ্যালুটো 240 হৈ যাব মোৰ ক্লিয়াৰ হৈছে নে কেনেকৈ সবৰে 240 টো কেনেকে হ'ল 240 তোমাৰ চোৱা যদি তুমি 1 ধৰি লোৱা এনেকৈ ধৰি লোৱা যে 1 ইকুৱেলছ টু এইটো হৈ গ'ল এতিয়া 1 টো মই 2 কৰিবলৈ ইয়াত ইনটু 2 কৰিম নাই তো 2 হৈ গ'ল সেই হিচাপতে মই এইটো ইনটু 2 কৰি দিম 240 হৈ গ'ল গম পালা আকৌ কৰি দিছো x 1x ইকুৱেলছ টু ইমান টি হৈ গ'ল মানে মই x ইকুৱেলছ টু 120 কৰিব পাৰিম নে তেনে 2x কিমান হ'ব 2 * 120 হ'ব 240 বাস এইটো হৈ গ'ল এতিয়া লাষ্টত কি দিছে নাম্বাৰ অফ মেল ভোটাৰ্ছ হু ভোটেড ইন চিটি এ বুলি দিছে চিটি এত কোন কিমান মেল ভোটাৰ্ছে ভোট কৰিছে ফিমেল আছে 8 ফিমেল আছে 240 তেন্তে মেল কিমান হৈ যাব এতিয়া মেল ইন এ কিমান হৈ যাব মোৰ 600 যেটো হয় মোৰ টোটেল যেটো মোৰ টোটেল হয় তাৰ পৰা মই যদি 242 গুচাই দিও মই 360 পাই যাম 360 কি হৈ গ'ল মোৰ মেলছ হৈ গ'ল হল ক্লিয়াৰ এতিয়া নেক্সট লোৱা আকৌ বুজাই দিছো চোৱা বস্তুটো ঘূৰাই দিছে কাৰণ মই একচি তুমি এইখিনি লিখি লোৱাচোন মই তুমি নন টেকনিক্যাল গ্ৰুপটোত আছা নাই বাৰু মই একচি আছা গ্ৰুপটো চাই থাকিবা দেই ওকে এইখিনি লিখি লোৱাচোন এটা পটককে লিখা স্যার যোনটো নন টেকনিক্যাল গ্ৰুপৰ কথা কৈছে সেইটো আপোনাৰ হোৱাটছএপৰ গ্ৰুপটোৰ কথা কোৱা নাই জানো সেইটোৱে এটা কি কৈছে আমাৰ এইটো ইয়াত কি কৈছে যে আমাৰ টোটেল নাম্বাৰ অফ ভোটাৰ্ছ কিবা এটা আছিলে ওকে টোটেল নাম্বাৰ অফ ভোটাৰ্ছ কিবা এটা আছিলে তাৰহে যিখিনি আমাৰ ইয়াত যিটো চাৰ্টত যিটো দিয়া আছে সেইটো কি হয় নাম্বাৰ অফ ভোটাৰ্ছ হয়
হেতু কি হয় হেতু তোমাৰ হে টোটাল নাম্বাৰ অফ ভোটাৰছ ইয়াত কিমান পালা 540 পালা ন হে 540 টো কি হয় কিবা এটা টোটাল নাম্বাৰ অফ ভোটাৰছৰ 75% হয় মানে তুমি ইয়াত 4/3 কৰিব লাগিব কাটাকাটি কৰি দিবা তুমি পাই যাব টোটাল নাম্বাৰ অফ ভোটাৰছ চোৱা এতিয়া মই কৈ দিছো r টো পালো 540 540 টো কি হয় কিবা এটা টোটাল নাম্বাৰ অফ ভোটাৰছ আছিলে তাৰ 75% হয় 75% মানে 75/100 কাটাকাটি কৰি দিলে তুমি 3/4 পাই যাবা মানে মই এনেকৈ পাৰিম না total number of voters equals to 540 into 4/3 হৈ গ'ল 3 কাটি দিয়া এইটো 3 কাটি দিবা এইটো 3 কাটি দিলে তোমাৰ কিমান পাই যাবা ইয়াত তুমি 1 হৈ যাব 8 হৈ যাব 0 হৈ যাব ওকে মাল্টিপ্লাই কৰি দিবা ইয়াৰ লগত তুমি পাই গ'লা 720 তো তুমি যেতিয়া 720 পাই গ'লা তুমি 720 পাই গ'লা এটো কি হ'ল মোৰ এটো মোৰ r ৰ r's total number of voters হয় এটা সুধিছে যে ফিমেল ভোটাৰছ কিউ কিমান আছিলে ফিমেল ভোটাৰ আমাৰ কিউত আছিলে 180 তো 182 ইয়াৰ কিমান পাৰ্সেন্টেজ বুলি সুধিছে কিমান পাৰ্সেন্টেজ হ'ব কাটাকাটি কৰিলা 4 পালা 4 পৰা এটো কাটি দিলা 25% পালা বুজি পালা এতিয়া স্যার 720 লে বুজি পালো তাৰ পাছৰ ডখৰ আকবা দেখাব 720 পাছৰ ডখৰ চাই দেখাইছো স্যাৰ তো 720 যে বুজি পালা তাৰপা কি কৈছে আমাক যে r যেটো কিউ আছে ন কিউ যদি যিখিনি ফিমেল আছে কিউ যিখিনি ফিমেল আছে হে ফিমেল খিনি r ৰ টোটাল নাম্বাৰ অফ ভোটাৰছৰ কিমান হয় বুলি সুধিছে যি কিউ যিখিনি ফিমেল আছে কিউজ ফিমেল r's total votersৰ কিমান পাৰ্সেন্টেজ বুলি সুধিছে তে কিউ ফিমেল কিমান আছিল মোৰ 180 আছিল আৰু total voters কিমান পালা তুমি 720 পালা এটো 180 টো মানে 720 কিমান পাৰ্সেন্টেজ কাটাকাটি কৰি দিলা 4 পালা 4 পৰা এটো কাটি দিলা 25 পালা মানে আমাৰ আনসাৰটো হৈ গ'ল 25% এটা বুজিলো ঠিক আছে বাকি সবে বুজি পালা কুনাল ক্লিয়াৰ হল ওয়াসি বুজি পালা কোন স্যার ঠিক আছে হয় পালো স্যার ঠিক আছে নেক্সট কৰা এটো ইজি চোৱা দিয়াই বো হঠাই কি হয় ন আমাৰ পাঁচটা কোৱেশ্চনৰ ভিতৰত দুটা বা তিনটা একেবাৰে ডুৱেবল হ'ব যেনেকৈ এইটো এটা একেবাৰে ডুৱেবল হ'ব আৰু বাকি দুটা বা এটা আমাৰ অলপমান টান হ'বই সো আমি কি কৰিম এক্সামত সদায় যেটো আমাৰ ইজি থাকে ন যেকেইটা ইজি থাকে যেটা দেখিছা তোমাৰ ৰেশিও উলিয়াব দিছে ওয়ান লাইনতে কোৱেশ্চনটো খতম হৈ গৈছে তেনেকুৱা কোৱেশ্চনবোৰ আগে কৰি লবা তাৰপা যেটা দেখিছা দীঘল কোৱেশ্চন আছে আমাৰ সেইখিনি অলপমান পাছত কৰিলো একো নাই দেই সো এটা এইটো কৰা ই টোটাল নাম্বাৰ অফ ভোটাৰছ কিমান আছিল মোৰ ৰবা উলিয়া লওঁ মই টোটাল আছে মোৰ তোমাৰ 440 আছে টোটাল ওকে চোৱা বস্তুবোৰ অলপমান মন কৰিবা দেই যেতিয়া দেখিছা 440 আছে 440 থাকিলে আমি কাটাকাটি কৰিলে মই কি পাব পাওঁ মই 22 পাব পাওঁ বা 11 পাব পাওঁ হয় না তো ইয়াত 11 টা আছে ন তো এইটো বস্তু মানে হ'ব আমি খাটাং জানো আৰু এইটো বস্তু হ'বই তাৰ লগত চোৱা এতিয়া 440 ডিভাইডেড বাই 9 কৰিব পাৰিবা জানো তুমি 440 ডিভাইডেড বাই 9 হ'ব এটোটো হ'বই নোৱাৰে তো 440 ডিভাইডেড বাই 5 হ'ব পাৰে বা 440 ডিভাইডেড বাই 10 হ'ব পাৰে ৰাইট আমি এইফালেটো বহাই চাই লওঁ আকৌ এইফালে কি কৈছে মোক the total number of voters in P by 440 to the number of male voters in CTQ বুলি কৈছে CTQ male voters কিমান আছে CTQ male voters আছে তোমাৰ 240 আছে হয় গল এইটো লগত এইটো গুছি গল এইটো লগত এইটো গুছি গল 4 এ কাটি দিলো মই 11 পালো 4 এ কাটিলো মই 6 পাই বাস বুজিলা next কৰো okay so total voters in P or Q কৈছো okay P or Q আমাৰ total voters in P কলে total voters in P কিমান আছে আমাৰ ফিমেল মেল আছে 300 ফিমেল আছে 140 মানে total কিমান হৈ গল মোৰ 440 হৈ গল total হৈ গল তাৰ ৰেশিওটো সুধিছে Q লগত কিমান হ'ব Q কিমান আছে মোৰ Q মেল সুধিছে okay Q মেল কিমান আছে 240 আছে Q মেল 240 আছে কাটাকাটি কৰি দিয়া
0 লগত 0 গ'ল 4 কাটিলা 11 পালা 4 কাটিলা 6 পালা মানে 11:6 হল এতিয়া নেক্সট চোৱা voter city R T and V R O T আছে V নাই right male voters কথা কৈছে okay the number of female voters in V is dispersed to the number of voters in the city পাঁচ ভাগৰ দুভাগ ইজি আছে কৰা okay চোৱা স্যার স্যার এই কোৱেশ্চনটো যে আছে ভি V ভিটো তো টেবুলাৰটো নাই এনেকে চাৰ্টখনত হেটো খেল টেবুলত থাকিলে ইজি হৈ যাব ন এটা কি কৈছে চোৱা ভালকে চাই যাবা দেই চাৰ্টত কি আছে R দিয়া আছে T দিয়া আছে V টো নাই দিয়া ৰাইট R আৰু T দিয়া আছে V টো নাই দিয়া কৈছে যে হিয়তৰ মই যদি এভাৰেজ কৰো এভাৰেজ অফ 3 এন্টিটিজ এভাৰেজ অফ 3 টাৰ্মছ বুলি ধৰি লবা এন্টিটিজ ধৰা যি মন যায় ধৰা তুমি এভাৰেজ অফ 3 থিংস আছে ইয়াত 3 থিংস এভাৰেজ কৰিলে মই 300 বুলি তেন্তে মই হেতৰ লগত যদি ইনটু 3 কৰি দিও মই হেটো সামটো পাই যাম নে 900 মানে কি হল চোৱা মানে বস্তুটি কি কলে মই R plus T plus V যেটা কৰিলো মেলস খিনি ডিভাইডেড বাই 3 যেটা কৰিলো তেতিয়া মানে মই 300 পাইছো মানে হেতৰ যদি সামটো উলিয়াব লাগে মই ইয়াৰ মাল্টিপ্লাই কৰিব লাগিব হল বুজি পালা এখিনি লাগে সবে বুজি পালা নে হল এতিয়া চোৱা এতিয়া মেইন খেলটো কি হল ইয়াত মেলস কৈছে মোক ওকে ইয়াত মেলস কৈছে আৰু মেলস কিমান আছিল আৰু মেলস আছে আমাৰ 440 টি মেলস আছে 150 আৰু টোটাল মিলাই পেলাই হেতৰ 900 বুলি গলে ৰাইট মেলসে কৈছে না মেলসে কৈছে তো এইকেইটাক যদি মই প্লাস কৰো প্লাস কৰিলে মই কিমান পাম 600 পাম নে 600 পাম তেন্তে মই যদি 600 টু মই যদি V মেলস উলিয়াব যাও মই যদি V মেলস উলিয়াব যাও তেতিয়া মই 900 পৰা 440 প্লাস 150 টো কৰিব লাগিব না মই মাইনাস কৰিব লাগিব না তো মানে মই 900 পৰা মই 600 টো গুচাব লাগিব তেতে কিমান পাম মই 300 পাম হৈ গল 900 পৰা 600 টো গুচাই দিলো কিমান পাই গলো মই V মেলস আছে 300 হৈ গল এতিয়া চোৱা নেক্সট টু চাবা এতিয়া দেই এটা নেক্সট টু ভালকে চোৱা এত কি কৈছে মোক এটো হৈ গল তাপা কৈছে যে নাম্বাৰ অফ ফিমেল ভোটাৰস হু ভোটেড ইন সিটি ভি কথা কৈছে নাম্বাৰ অফ ফিমেল ভোটাৰস হু ভোটেড ইন সিটি ভি ইজ 2:5 2:5 ধৰি ললো 2/5 মানে 2/5 মানে 5 ভাগৰ 2 ভাগ ফিমেল আছে 5 ভাগৰ 2 ভাগ মো ফিমেল আছে তেন্তে 5 ভাগৰ যে 2 ভাগ ফিমেল আছে তেন্তে মই 3/5 মো মেল আছে বুলি ধৰিব পাৰিম নে মই পাৰিম নে 5 ভাগৰ যে 2 ভাগ মো ফিমেল আছে তেন্তে 5 ভাগৰ 3 ভাগটো মেল আছে তেন্তে ক্লিয়াৰ হৈছে কি লাগে হল এটা চোৱা এটা বস্তুটো কি হল মোক কৈছে যে মই যেতিয়া V টোটালৰ পৰা যেতিয়া 3/5 কৰিম তেতিয়া মই কি পাব লাগে তেতিয়া মেল পাব লাগে তেতিয়া কাটাকাটি কৰি দিয়া 100 পালা তো V টোটাল কিমান আছে 500 আছে V টোটাল যদি 500 আছে তেন্তে V ফিমেল কিমান আছে তেন্তে V ফিমেল ৰবা জেগাই নেকি আছে এতিয়া মই কি কৈছিলো থনি V মেল পাই গলো মই এতিয়া মোক কৈছে যে V ফিমেলৰ কথা কৈছে V ফিমেলৰ কথা কলে ফিমেলটো কি হৈ যায় মোৰ 2/5 অফ টোটাল হৈ যায় ৰাইট তো V মেল মই কি ধৰিব পাৰিম V মেলটো কি ধৰিব পাৰিম V মেল কিমান ধৰিব পাৰিম মই 3/5 অফ টোটাল ধৰিব পাৰিম মই
হৈ গ'ল এতিয়া ভি মেল কিমান পালা তুমি 300 পাইছা ন ভি মেল 300 বহাই দিয়া ইয়াত ইকুৱেলছ টু 3/5 অফ টোটেল কি হ'ল টোটেল এইটো ভি টোটেল হ'ল 3 এ কাটি দিয়া 100 5 এ মাল্টিপ্লাই কৰি দিয়া টোটেল কিমান পাই যাবা তুমি 500 টোটেল পালা 500 টোটেল যদি 500 হয় তেন্তে আমাৰ 5 ভাগ হ'ব 3 ভাগ যদি মোৰ 300 আছে তেন্তে 5 ভাগ হ'ব 2 ভাগ কিমান হ'ব মোৰ তেন্তে ভি ফিমেল কিমান পালো মই ভি এতিয়া টোটেল পালো মই 500 মেল আছে 300 ফিমেল কিমান হ'ব তেন্তে 200 ফিমেল আছে ভি 200 এতিয়া কৈছে যে টোটেল নাম্বাৰ অফ ফিমেল ভোটাৰ্স হু ভোটেড ইন R T and V together ভি 200 আৰত কিমান আছিলে ফিমেল আৰত ফিমেল আছিলে মোৰ 90 আৰত মোৰ R plus T plus V কৰিব গৈছে ফিমেলছ খিনি অকল দেই অকল ফিমেলছ খিনি R কিমান আছিলে 90 T কিমান আছে 200 V কিমান আছে 200 পালো V কিমান হৈ যাব 200 400 প্লাস 90 490 বুজিলা সবে বুজি পালা কিবা এটা ৰেসপন্ড দিয়া এবারে হৈ গল তেন্তে আমি এটা নেক্সট টু কৰো নেক্সট এ টু ইজিয়ে হয় এটো হোমৱৰ্ক কৰাছোন মই এটা নেক্সট দিয়াটোলে মুভ কৰিম এটো হোমৱৰ্ক কৰিবা দেই নেক্সট দিয়াটো এবাৰ চাই লোৱা পঢ়া এবাৰ নেক্সট দিয়াটো ভালকে এটো মই তোমালোকক হোমৱৰ্ক দিছিলো বহুত আগতে এটো এবাৰ পঢ়ি চোৱা কি কৈছে মোৰ ইয়াত পাই চাৰ্টটোৰ কথা কৈছে পাই চাৰ্টত কি আছে ডেটা দিয়া আছে about the number of gaming laptops sold in define years define months in January okay from January কৈছে নেকি 5 define shops 5 define shops in January বুলি কলে okay পাঁচটা define shops আছে January হেতৱাৰ আমাৰ সেল কৰিছে gaming laptops sir দিয়াস দিয়া এখন সৈত এটা এটত দিয়াস ওকে পাই চাৰ্ট এতিয়া মই ইয়াবা কেনেকে উলিয়াম বস্তুটো ইয়াত দেখিছা যে ইয়াত আমাৰ যেনেকে আগৰটোত we have storage running out of storage বাবাদে storage full হৈ গৈছে এক মিনিট মোক ৰবাচোন দেই ইয়াত যেনেকে আমাৰ দিয়া আছিল ন ইয়াত তোমাৰ 1500 বুলি দিয়া আছিল ইয়াত 1500 বুলি মেনশন কৰি দিয়ে তাৰ হিচাপে মই ভাগ কৰি ললো তাৰ হিচাপে ভাগ কৰি ললো মই কিন্তু ইয়াত একো দিয়া নাই ইয়াত মই একো দিয়া নাই ইয়াত অকল পার্সেন্টেজ দিয়া আছে আৰু এটা নাম্বার দিয়া আছে ইয়াত ওকে এটা ভ্যালু মোক দিয়া আছে পার্সেন্টেজ তো দিয়া আছে সবতে লগতে এটা ভ্যালু দিয়া আছে এতিয়া আমি এনেকা দিয়াবোৰ কেনেকে এক্সট্ৰাক্ট কৰো সোৱা সদায় এটা যদি পাই চাৰ্ট এখন থাকে ন এটা যদি পাই চাৰ্টটা থাকে হে পাই চাৰ্টৰ গোটে পার্সেন্টেজ কেটা মিলাই পেলে পাই চাৰ্টৰ গোটে অল পার্সেন্টেজ সাম টু কিমান হ'ব লাগে মোৰ 100% হ'ব লাগে এতিয়া 100% হ'ব লাগে এতিয়া এই পাই চাৰ্টটোত কি আছে সোৱা 22 আছে 22 প্লাস 18 কৰিলে কিমান পাম মই এই ডিল বনি গৈছে ৰবা 22 প্লাস 18 কৰিলে 40 পাই গলো এফালে কি হৈ আছে বাইশ প্লাস 18 কৰিলে মই 40 পালো 40 প্লাস 20 40 প্লাস 20 60 60 প্লাস 15 কিমান হৈ যাব মোৰ 75 সব মিলাই পেলে 75% হে হৈছে তো মানে মই যদি ইয়াৰ পৰা যদি 75% টো মাইনাস কৰি দিও 25% থাকিলে এটা মানে কি এ সি ভ্যালুটো কি হয় সি ভ্যালুটো মোৰ 25% হয় গম পালা বুজি পাইছানে
কাৰোবাক কিবা সুধিব আছে সুধা ডেইজি বৰখা তাৰপিছত ৱাচি কুণাল চবে বুজি পাইছা বিশাল আৰু কোন আছিলে ৰাজেশ ওলাই গুচি গ'ল ঠিক আছে কেলে ন আহে ক্লাছলৈ ওলাই যাব লাগে যদি অ'কে চোৱা তাৰপৰা আহিলে আমাৰ 15% অ'কে সৰি 15% 25% থাকিলে 25% থাকিলে মানে 25ৰ ভেলুটো মোক ইমান কৰি দিলে গম পাইছা ন মানে 25ৰ ভেলুটো মোক 1125 কৰি দিলে তেন্তে 100ৰ ভেলুটো কিমান হৈ যাব ইনটু 4 হৈছে ন 100 হ'বলৈ 100 মানে গোটেই টোটেলটো 100 মানে কি হ'ল মোৰ 100 কি হ'ব টোটেলটো হ'ব তো 100 যদি কিমান হয় বুলি চাবলৈ যাওঁ মই যদি ইয়াৰ ইনটু 4 কৰি পেলাই 100 কৰিব লাগে তেন্তে আকৌ ইনটু 4 কৰি দিওঁ 4500 হৈ গ'ল টোটেল পাই গ'লো মই এতিয়া টোটেল পাই গ'লো মই 4500 এতিয়া 4500 এ কিমান আছে এ 20% বুলি কৈছে গেমিং ল্যাপটপস 4500 20% কিমান হ'ব কিমান হ'ব 900 হ'ব ৰাইট 900 ভ্যালুটো মোক 9 বুলি ক'লে ওকে চোৱা এটো হ'ল 900 4500 15% কিমান হ'ব ওলোৱা এইকেইটা ওলোৱাচোন পাৰ্চেন্টেজ কেইটা উলিয়াই লোৱা তাৰপিছত মই বাকিখিনি কৰিম ওকে শুনিছা মোক এটা চোৱা এটা খেলটো কি হ'ল এটা খেলটো হৈছে যে আমাৰ 900 যে ক'লে এইকেইটা কি হয় এইকেইটা আমাৰ এই চাৰ্টখন কিহৰ দিয়া আছে এইখন আমাৰ অকল গেমিংৰ দিয়া আছে গেমিং ল্যাপটপৰ দিয়া আছে ইয়াত কি কৈছে আমাৰ ৰেশিও কিহৰ দিয়া আছে গেমিং আৰু নন গেমিংৰ দিয়া আছে সো গেমিংৰ মই এ গেমিংৰ কিমান পালো এ গেমিংৰ মই 900 পাইছো মানে 9ৰ ভ্যালুটো 900 তেন্তে 8ৰ ভ্যালুটো 800 কাটাকাটি কৰি দিবা মানে কাটি দিবা 9 দি পেলাই 100 পাবা 100 ইনটু 8 800 এটা চোৱা বাৰে বাৰে আমি x লৈ কৰি থাকিবলৈ দৰকাৰ নপৰে দেই যেনেকৈ এইটো কৰিলো চোৱা এইটো মই 25x লৈ পেলে কাটিছো নি x লৈ পেলে কাটিছো নাই কাটা 25x ললো তাৰপিছত কাটাকাটি কৰিম তাৰপৰা 100 কিবা এটা ভ্যালু এটা পাম x ভ্যালু 45 পালো তাৰ 45 টোক 100 লগত মাল্টিপ্লাই কৰিম এইবোৰ ইমান দীঘলীয়াবোৰ কৰি থাকিবলৈ মানে লাহে লাহে বস্তুবোৰ আপগ্ৰেড কৰা মানে দেই লাহে লাহে আপগ্ৰেড কৰা আপগ্ৰেড কেনেকৈ কৰিবা এটা দেখিছা যে তুমি 25 তুমি পালা তুমি 100 উলিয়াব লাগে তো 25 টো কিমান মাল্টিপ্লাই কৰিলে 100 হয় 4 মাল্টিপ্লাই কৰিলে 100 হয় সেম তাৰ ভ্যালুটো মই 4 মাল্টিপ্লাই কৰিলে আমি 100 ভ্যালু পাই যাম ন গম পাইছা বস্তুবোৰ তেনেকৈ কৰিবলৈ চেষ্টা কৰা দেই থিংকিংটো অকমান চেঞ্জ কৰা সদায় x y z লৈ পেলে কৰি থাকিলে মানে কি হয় বস্তুটো তোমালোকে স্লো হৈ থাকিবা দেই এতিয়া মোক কি হ'ল 9ৰ ভ্যালু মোক 900 ক'লে তেটা 8ৰ ভ্যালু মোক 800 সেই হিচাপত মোক 5ৰ ভ্যালু ক'লে 625 675 বুলি ক'লে 5ৰ ভ্যালু মোৰ 675 বুলি ক'লে তো 5ৰ ভ্যালু যদি মোৰ 675 হয় তেন্তে মোৰ 4ৰ ভ্যালু কিমান হৈ যাব এইটো কাটি দিয়া কিমান পাবা 135 পাই যাও 135 হ'ব 135 হৈ গ'ল 135 into 4 কৰি দিয়া কিমান পাবা 35 into 4 40 140 into 540 হৈ গ'ল তাৰ পৰা কি কৈছে আকৌ 1125 ৰ ভ্যালুটো 5 বুলি কৈছে 1125 ৰ ভ্যালুটো মোক 5 বুলি কৈছে তেন্তে মোৰ এতিয়া 3 ভ্যালু কিমান হৈ যাব 225 হ'লে 225 into 3 যদি কৰি দিয়া তুমি পাই যাবা 576 পাই গলা হৈ গ'ল তাৰ পৰা আহিলে নেক্সট বুজি পাই আছা ন সবে নে বেছি ফাস্ট হৈছে যদি কোৱা মই স্লো কৰি দিম বুজা নাই কোনখিনি বুজা নাই মই এক্সি পার্সেন্টেজ বুঝি নাই পোৱা নি 900 10 800 কেনেকৈ ওলালে ওকে চোৱা x ধৰিব লাগিব মানে চোৱা x ধৰিব লাগিব চোৱা ইয়াত কি কৈছে এতিয়া ইয়াত এইটো হ'ল মোৰ 900 এ গেমিং ল্যাপটপৰ কথা কৈছে এ গেমিং ল্যাপটপ আছে 900 এ গেমিং ল্যাপটপ আছে মোৰ 900 মানে 9x ৰ ভ্যালুটো মোক 9x ৰ ভ্যালুটো মোক মানে 900 বুলি ক'লে তেন্তে মই x ৰ ভ্যালু কিমান পালো x ৰ ভ্যালু মই 100 পাই গলো তেন্তে 8x ৰ ভ্যালু কিমান হ'ব 8 into 100
800 গম পালা এতিয়া ওকে তেনেকে সেম 5 ৰ ভ্যালুটো কিমান ক'লে 675 ক'লে মোক 5 ৰ ভ্যালুটো মোক 675 বুলি কৈছিল ৰাইট তেন্তে মোৰ ইয়াৰ ভ্যালু কিমান হৈ যাব 4 ৰ ভ্যালুটো এটো ভাঙি লবা কাটাকাটি কৰি দিবা তুমি একো x ধৰি লও মুখতে ধৰি লবা মুখতে 5x ধৰি ললা 5x এ কাটিলা কাটিবলে 135 পালা 5 এ কাটিলা 135 তো 135 into 4 কৰি দিয়া 540 পাই গলা তেনেকে c টো কিমান আছিল 120 1125 আছিল 1125 মানে 5 ৰ ভ্যালুটো 1125 5 ৰ ভ্যালু 1125 হয় মানে 1 ৰ ভ্যালু কিমান হৈ যাব মোৰ 225 হৈ যাব তেন্তে 3 ভ্যালু কিমান হৈ যাব 3 into 225 675 হৈ যাব তাৰপা d কিমান ক'লে d ক'লে 810 বুলি কৈছে মানে 10 ৰ ভ্যালুটো মোক 810 বুলি ক'লে এতিয়া 10 x যদি ধৰি লও 0 লগত 0 গুচি গ'ল তো 81 into 9 যদি কৰা তুমি এতিয়া 81 into 9 কৰিলে কিমান পাবা তুমি এইটো পাবা হৈ গ'ল তাৰপা কৈছে 990 11 ৰ ভ্যালুটো 990 বুলি ক'লে 11 ৰ ভ্যালু যদি 990 হয় তেন্তে 9 ৰ ভ্যালু কিমান হ'ব মোক 11 এ কাটি দিয়া 9 পাই যাবা 90 পাই যাবা 11 এ কাটি দিয়া 90 পাই যাবা তো 90 into 9 হল সবৰে ক্লিয়াৰ এখিনি লিখি লওঁছ মই ফটোটা মাৰি লওঁ তোমালোকে লিখি লও কপি লিখি লও মই ফটোটা মাৰি লৈছো তাৰপিছত কোৱেশ্চনছ খিনি কৰিম পটাপট লিখা হৈ গলে হেণ্ডেজ দিবা দেই